নাজিৰাত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম নাজিৰা মহকুমা সমিতিৰ উদ্যোগ। নাজিৰাৰ বশিষ্ঠ গংগাখ্যাত দিখৌ নদীত এই প্ৰতিযোগিতাৰ আয়োজন। ৬টা দলৰ অংশগ্ৰহণ। যোৱা ১৭ জানুৱাৰীত নাজিৰাৰ বশিষ্ঠ গংগাখ্যাত দিখৌ নৈ প্ৰাংগণত শিৱসাগৰ জিলা ভিত্তিত অনুষ্ঠিত হয় ৬ষ্ঠ বাৰ্ষিক পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা। অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম নাজিৰা মহকুমা সমিতিৰ উদ্যোগত তথা আমোলাপট্টি যুৱ সমাজ, ওপৰ নাজিৰা যুৱ সমাজ আৰু নাজিৰাবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা। শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে ৬টাকৈ দলে। পঞ্চমবাৰলৈকে আমি নাও খেল প্ৰতিযোগিতা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ আৰু নাজিৰা মহকুমা সমিতি আৰু ৰাইজৰ উদ্যোগত আমি প্ৰত্যেক বছৰে নাও খেল পৰম্পৰাগত ইয়াত কম্পিটিশ্যন আকাৰে পাতি আছোঁ। আৰু এইবাৰ আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ নাজিৰা মহকুমা সমিতিৰ উদ্যোগত আৰু আমোলাপট্টি ডেকা সমাজ আৰু ওপৰ নাজিৰা ডেকা সমাজৰ লগত লৈ ৬ষ্ঠম বাৰৰ বাবে আমি এখন নাও খেল প্ৰতিযোগিতাখন পাতিব লৈছোঁ। আৰু আপোনালোকে দেখিছে ইয়াত কিমান মানুহে উপভোগ কৰিছে। আৰু এই উপভোগৰ মানুহৰ এটা সমন্বয়ৰ বাৰ্তা যায়, সিজনৰ প্ৰতি মৰম চেনেহ বাঢ়ে। এই মৰম চেনেহ আগবঢ়াই যাবৰ কাৰণে আমি প্ৰত্যেক বছৰে নাও খেলখন পাতি থাকোঁ। এইবাৰ আপোনাৰ যিহেতু আমাৰ নাজিৰা অঞ্চলত কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠান হৈ গৈছে, হৈ যোৱাৰ কাৰণে আমাৰ এইবাৰ নাও খেলত প্ৰায় ৬টা প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছে। সেই প্ৰতিযোগিতাখনত ৩টা দল ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড, যিয়ে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তাৰপৰা ৩জন ওলাই যাব। উল্লেখ্য যে প্ৰতি বছৰে শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি বশিষ্ঠ গংগাখ্যাত দিখৌ নৈত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম নাজিৰা মহকুমা সমিতিয়ে উদযাপন কৰি আহিছে পৰম্পৰাগত এই নাও খেল প্ৰতিযোগিতা। ইয়াৰ পূৰ্বে বহু শ বছৰৰ আগতে বৰলুইতৰ বুকুত কিদৰে প্ৰথমে পৰম্পৰাগত ঐতিহ্য জড়িত থকা নাও খেল অনুষ্ঠিত হৈছিল সেই সন্দৰ্ভত মন্তব্য কৰে আয়োজকে। অসম অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ নাজিৰা মহকুমা সমিতিৰ উদ্যোগত নাজিৰা আমোলাপট্টি যুৱ সমাজ আৰু ওপৰ নাজিৰা যুৱ সমাজৰ সহযোগত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ৬ষ্ঠমবাৰৰ বাবে। আৰু এই প্ৰতিযোগিতাত আমি দৰ্শক ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছোঁ, তেখেতলোকৰ আশীৰ্বাদ আমি গ্ৰহণ কৰিছোঁ। আৰু এই নাও খেলৰ লগত পৰম্পৰাগত এটা ঐতিহ্য জড়িত হৈ আছে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শৰে নাও খেল প্ৰতিষ্ঠা হৈছিল, সতীৰাধিকাৰ যিটো স্মৃতি আছিল, সেই সতীৰাধিকাৰ স্মৃতিত আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ব্ৰহ্মপুত্ৰৰ বৰলুইতৰ বুকুত প্ৰথম নাও খেল অনুষ্ঠিত কৰিছিল। আৰু সেই তেতিয়াৰ পৰাই নাও খেলৰ ঐতিহ্য, আমাৰ যিটো সম্প্ৰীতিৰ নিদৰ্শন, সেই সম্প্ৰীতিৰ নিদৰ্শনটো নাও খেলৰ ঐতিহ্যৰ পৰা দাঙি ধৰিছিল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে। আৰু সেই আদৰ্শ শিৰোগত কৰিয়েই আমি ৬ষ্ঠমবাৰৰ বাবে আজি নাজিৰা ওপৰ নাজিৰা ১ নং ৱাৰ্ডৰ এই বশিষ্ঠ গংগাখ্যাত দিখৌ নদীৰ পাৰত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা পৰম্পৰাগত নাও খেলে ৰাজ্যত আৰোহণ কৰক জনপ্ৰিয়তাৰ উচ্চ শিখৰ। নাজিৰাৰ পৰা ৰূপম শইকীয়াৰ প্ৰতিবেদন, গগো স্পৰ্টছ NA। এয়া মই দৰ্শকসকলৰ হাত চাপি তেওঁলোকক আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। এই দুটি দলে গতানুগতিকভাৱে আগবাঢ়ি গৈ আছে। এয়া সকলো হাত তালি এটা অভিনন্দন জনাওঁ। দিখৌ দল আৰু ওম নম শিৱায় দল, দুইটা দল জনাইছোঁ। মামুল দাস আপোনাৰ নাওখন আগবঢ়াওক। এয়া সুন্দৰভাৱে দুখন আজি প্ৰথম বালিত খচিব নোৱাৰিব। প্ৰথম কথা, নাওখন ইখনৰ লগত ইখন লগাব নোৱাৰিব। আৰু আপোনালোকে নিৰ্দিষ্ট স্থানত আপোনালোকে দেখা পাইছে তাত নিচান উৰি আছে পতাকা, তাৰপৰা পতাকা দুখন পুনৰ উভতাই আনিব লাগিব। এয়া আমি দুইটি দললৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ।
কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।